Jai Hind students. আজিৰ ক্লাছত আমি ক্লাস 8 ৰ 14.1 টো আৰম্ভণি কৰিম ইয়াতে আৰম্ভণি মানে কি ইয়াৰ প্ৰিভিয়াস ক্লাছত মই 14.1 ৰ কোৱেশ্চন নম্বৰ 1 2 and 3 ইয়াৰে প্ৰশ্ন উত্তৰ মই প্ৰভাইড কৰিছিলো পেজ নম্বৰ 251 ঠিক আছে 251 পেজত মোৰ 14.1 ৰ অলৰেডি মই 1 2 and 3 তিনটা প্ৰশ্ন প্ৰভাইড কৰিছো যোৱা মানে ক্লাছত আজিৰ ক্লাছত আমি কোৱেশ্চন নম্বৰ 4 টো আৰম্ভণি কৰিম but before starting my class welcome to my youtube channel exam jyoti and let's start the class with today's question number 4 ইয়াতে আমাৰ বহুত কিটা প্ৰশ্ন আছে নটা লিখি আছে আই থিংক হা উৎপাদক বিশ্লেষণ কৰা যে আছে হা নটা আছে কোৱেশ্চন নম্বৰ 4 তে গতিকে প্ৰতিটো মই প্ৰশ্নবিলাক এটা কৰি দি আছো আপোনাক ধুনীয়াকৈ বুজাৰ চেষ্টা কৰিব ঠিক আছে আৰু যদি ভিডিওটো ভাল পায় লাইক বাটন প্ৰেছ কৰিব থ্যাঙ্কস ওকে এটা মই স্টাৰ্ট কৰো ঠিক আছে এটা প্ৰথমটো দিয়া আছে আমাৰ 16 plus 8x plus x square ঠিক আছে 16 plus 8x plus x square ইয়াতে চাবচোন এইটো বস্তু মই আগৰ ফালে আনি দিম x square টো আগত আনি দিম x থকা পদটো দ্বিতীয় পদতে আছে হেনেকি থৈ দিম আৰু এই আপোনাৰ ধ্ৰুৱকটো যে আছে তাক মই লাষ্টৰ ফালে আনি দিলো ঠিক আছে ইয়াতে চাবচোন কেনে কৰিম 16 টো আছে নহয় 16 টো ইয়াতে x square যে আছে ইয়াৰ সহগটো কি আছে 1 আছে সো স্কয়াৰ 1 কি কৰিম 16 দি পূৰণ কৰিলে কিমান পাম 16 পাম 16 যদি মই হেনে কি কৰো আপোনাৰ লখাও লাওতে 2 8 গুণ 16 2 4 গুণ 8 अगेन 2 2 গুণ 4 এটা তো আর না যায় হয়নি সো ইয়াৰ উৎপাদক কি হল 2 2 2 2 চাৰিটা 2 আছে ইয়াতে চাবচোন দুটা উৎপাদক এনেকো লাভ লাগিব যাক যোগ কৰিলে মই মাজৰ সংখ্যা 8 টো পাম আৰু একবাৰ কৈ আছো ইয়াতে যে উৎপাদক দুটা মই ওলাব লাগিব যাক ইয়াতে যোগ চিন আছে না ইয়াৰ লগত যি চিন থাকিব সেই মানে কাম কৰিব লাগিব যদি এতে মাইনাস থাকে তে উৎপাদক দুটা বিয়োগ কৰি মাজৰ সংখ্যা ওলাব লাগিব যদি এতে যোগ চিন আছে তে উৎপাদক দুটা ওলাম যাক যোগ কৰিলে মাজৰ সংখ্যাটো পাম ওকে সো মই এটা পাব লাগি কিমান 8 isn't it so 8 মই কেনে কি পাম 2 দ্বিগুণ 4 2 দ্বিগুণ 4 4 যোগ 4 কিমান 8 গতিকে সেই কাৰণে কেনে কি লিখিম মই x স্কয়াৰ প্লাস 8 ৰ জায়গাত কি দিম মই 4 প্লাস 4 ঠিক আছে সো 4 প্লাস 4 আৰু x দিলু প্লাস 16 এতে ব্র্যাকেটটো খুলি দিম নহয় সো এটো 4 আৰু এটো x পূৰণ কৰিলু এটো 4x হল अगेन এটো 4 আৰু এটো x পূৰণ যাব নেক্সট 4x হল বুজি পাইছে আৰু প্লাস 16 হেনেকি আছে ওকে নেক্সট আবুচোন ইয়াতে এটো আৰু এটোৰ মাজত কমন লম কি লব পাৰুনো x এতে দুটা আছে এতে এটা x আছে গতিকে x কমন লব পাৰো হা সো কি থাকি যাব এটা x যেটো বাহিৰত আনিছো এটা x ভিতৰত যাব হয়নে নেক্সট ইয়াৰে পৰা মই x যেটো অলৰেডি আনিছো মাত্ৰ 4 আহিব ভিতৰত ঠিক আছে হা আৰু এইফালে যদি মই কমন লও 4 তেনেহলে কি যাব x এটা যাব 4 4 গুণ কি হয় 16 গতিকে এটা 4 ভিতৰত যাব ঠিক আছে এটা মই চাইছো কি x 4 দুটা কি দুইবাৰ হৈছে গতিকে মোৰ উৎপাদক কি হ'ব x 4 হোল স্কয়াৰ বুলি দিব পাৰে আমাৰ ইয়াৰ আনসাৰত কি দিছেনো চাওকচোন আপোনালোকে 14.1 নহয় কোৱেশ্চন নম্বৰ 4 or 1 x 4 দুইবাৰ কৰি লিখি দিছে ইয়াক গতিকে আপোনালোকে হেনেকে এৰি দিও ঠিক আছে x 4 হোল ইনটু x 4 ঠিক আছে বুজি পাইছে বস্তুটো গতিকে প্ৰথমটো হল আমাৰ হয়নে কেনে কৈছে ক্লিয়াৰ হৈছে নে কনসেপ্টটো ওকে নেক্সট আমি ইয়াৰে 2 নম্বৰটো চাও 2 নম্বৰটো কি আছে 2 নম্বৰটো ইফালে দিও নেকি এতে অলপ জায়গাটো কম হৈ যাব হা মই এটো ৰাব কৰি দিও ইয়াতে হল এটো প্ৰথমটো 2 নম্বৰটো ইয়াতে সাইডত দিও মই ঠিক আছে সো কি আছে 15 - 2x - x স্কয়াৰ ঠিক আছে না ইয়াতে মই কি কৰিম চাওকচোন সো 2 নম্বৰ চাওকচোন কেনে কৰিম এটো মাইনাস আছে না এই মাইনাস x স্কয়াৰ আগতে লিখি দিম আকৌ -2x আৰু প্লাস 15 ঠিক আছে না -x স্কয়াৰ পদটো আগত আনিছো বাকি আপোনাৰ সেম এনেকৈ আছে -2x আৰু এটো +15 ইফালে আনিলো হা -x স্কয়াৰ এনে চাবচোন 15 টো আপোনাৰ হেই কৰিম কি বুলি কয় লখাগুটো লাম -15 একচুয়ালি হা এটো 15 টো ফার্স্ট কইলে হৈ যাব 3 5 গুণ কিমান 15 সো ইয়াতে মাজৰটো -2 আছে -2 আনিবৰ কাৰণে কি কৰিব লাগিব 5 - 3 কইলে 2 হয় হয়নে গতিকে মাইনাস দিলু দুইৰ জায়গাত কি লিখিম 5 - 3 ঠিক আছে না ফার্স্টৰ পৰা 3 বিয়োগ কৰিলে 2 হৈ যাব আৰু এইখিনি x থাকি গল প্লাস কি হ'ব
15 হা নেক্সট কি হবো মাইনাস এক্স স্কোয়ার মাইনাস 503 দি পূরণ সরি মাইনাস 500 x দি পূরণ করিম মাইনাস 5x হবো মাইনাস মাইনাস কি হয়ে যাব প্লাস প্লাস দিলু 3 পূরণ x কি হবো থ্রাইস x প্লাস 15 ঠিক আছে না মোর মাঝে মাঝে ইংলিশতো কও অসমীয়াতো কও সো ডোন্ট বি কনফিউজড ওকে এটু মাইনাস x স্কয়ার যাব এটা চাবচোন সরি এটা আমি কমন লও ঠিক আছে কমন লওতে মোর কি কমন লও পারি এখিনি লও চাও অলপ মাইনাস কমন লম এটা আর এটা x কমন লম ঠিক আছে সো কি থাকি যাব x এটা থাকি যাব আর যেহেতু এতে মাইনাস কমন লিছি এতে কি আই যাব প্লাস আই যাব হয়নি আর এটা কি আইব নো প্লাস 5 হবো আর এই x তো বাইরে আছে অলরেডি না হয় ইয়াতে কি কমন লম 3 কমন লম সো কি হয়ে যাব 3 5 গুণ 15 সো x 5 থাকি গল নেক্সট কি থাকি যাব এটু x 5 কমন হলে একটু কি যাব 3 - x ঠিক আছে মানে এটু 3 আর -x এই -x আগৰ ফালে দিয়া নাই দেখাত বেয়া দেখা হয় গতি 3 - x বুলি লিখিছো ওকে সো আবার this will be the answer x + 5 whole into 3 - x ঠিক আছে এটা আপনি ধুনিয়াকে লিখি লো মই অলপ সাইড দি দিও ঠিক আছে নেক্সট আমি আরে কোশ্চেন 4 ৰ 3 নম্বৰটো চাম ঠিক আছে কি দি আছে নো x square plus 8x minus 20 page number 251 हाँ চাই লওক আপোনালোকে 4 question 4 চাই লওকচোন আপোনালোকে 4 নম্বৰ প্ৰশ্ন 3 নম্বৰটো কি দি আছে x square plus 8x minus 20 এটো কেনে কৰিম 20 ক মই যদি হেই কৰো 20 টো যদি হেই কৰো কিমান হ'ব 2 10 গুণ 20 নহয় আকো কি হ'ব নো 2 5 গুণ 10 আর তো না যায় হয়নি ওকে এতে 8 ওলাব লাগে কিন্তু এতে মই চাইছো মাইনাস দি আছে সো মাইনাস দিয়া মানে কি উৎপাদক দুটা উলাম মই কিন্তু সেই দুটা উৎপাদক বিয়োগ কৰি উলাব লাগিব মই হা মাজৰ সংখ্যাটো সো কেনে কি উলাম 5 into 2 yes 5 দুগুণ কিমান 10 আৰু এই -2 কৰি দিম কিমান হ'ব 8 হ'ব গতিকে 8 ৰ জায়গাত কি লিখিম মই এবাৰ 10 - 2 ওকে সো ইয়াতে কিমান দিম মই 10 - 2 আৰু x to x দিলু -20 ঠিক আছে আকৌ এবাৰ বুজাই দি আছো এইটো 2 2 5 ইয়াৰ উৎপাদক হল তিনটা উৎপাদক কিন্তু সংখ্যা দুটা মই পূৰণ কৰিব সৰি বিয়োগ কৰিব লাগিব তেতিয়া মই মাজৰ সংখ্যাটো পাম কাৰণ এতে মাইনাস চিন আছে 20 ৰ আগত গতিকে 5 2 10 -2 10 - 2 দুটা 10 আৰু 2 দুটা সংখ্যা পালো যাক উৎপাদক হিচাপে ৰাখিব পাৰো আৰু হেতে বিয়োগ কৰিলে মই মাজৰ সংখ্যাটো পাম হেতু হ'ব 8 ঠিক আছে গতিকে 8 ৰ জায়গাত কি দিছো মই 10 - 2 ওকে So x square plus এটু কি হয়ে যাব 10 x হয়ে যাব হয়নি 10 x দি পূরণ করে 10x হবো আর মাইনাস 2 twice x ঠিক আছে আর -20 x যদি কমন নো দুইটার পড়া কিমা থাকি যাব x plus 10 থাকি যাব এই x টু বাইরে আনিছো অলরেডি ঠিক অনলি x plus 10 এতে -2 কমন লম কি থাকি যাব x plus 2 10 গুণ 20 এতে মাইনাস চাওকচোন কমন লেছো গতিকে এই মাইনাসৰ জায়গাত মই প্লাস দিছো হা এতিয়া চাওকচোন x plus 10 আৰু এটো x minus 2 হৈ যাব সো দিস ইজ দা আনসার ওকে ক্লিয়ার হৈছে না অলপও টান নহয় কিন্তু হা নেক্সট আমি 4 নম্বৰটো চাও ইয়াৰে কি দিছে 4 নম্বৰটো x square plus twice x minus 3 ইয়াটো সেম 3 এগুণ 3 হ'ব গতিকে চাওকচোন কেনে কৰিম 3 মানে কি ইয়াতো বেলেগ উৎপাদক নাই গতিকে 3 আৰু 1 হ'ব সো x square plus minus আছে না সংখ্যাটা কি কৰিম মই বিয়োগ কৰিম সো 2 এর জায়গা কি লিখিম মই 3 - 1 আৰু x দিলু -3 x square plus এটো ব্র্যাকেট খুলি দিম থাইজ x 1 আৰু x ক পূৰণ কৰিলে x যাব হা আৰু -3 এতে x কমন ললে কি হৈ যাব x plus 3 হৈ যাব -x কমন -1 কমন লম কাৰণ ইয়াতে এই দুটাৰ মাজত একো কমন লব নোৱাৰি যেতিয়া কমন লব নোৱাৰি মনে মনে কি কৰিব জাস্ট এটা 1 বহাই দিব হৈ যাব কামটো আপোনাৰ হা সো 1 বহাই দিলু আৰু x plus মাইনাস কমন লৈছো না গতিকে সেই কাৰণে ভিতৰত প্লাস আহি যাব ঠিক আছে সো x plus 3 কমন আহি গল আৰু এটা x minus 1 ঠিক আছে হা সো দিস ইজ দা আনসার x plus 3 whole into x minus 1 নেক্সট ইয়াতে মই এটা জায়গা আছে যদি মই
3 4 তো হোল 5 6 দিব পাৰো মই হয়নে ঠিক আছে আপুনি লিখি লওক মই অলপ সাইড দি দিম ঠিক আছে এইখিনি হল ৰাফ হা এইখিনি ৰাফ হল লিখিব নালাগে দেখাই দিছো মই আৰু এইটো হল মেইন আনসার ঠিক আছে এইখিনি ইস কাটা গল হ'ব একো নহয় ঠিক আছে 3 আৰু 4 ধুনীয়াকৈ লিখি লওক আপোনালোকে হা মই অলপ সাইড দি দিম এতিয়া এই 5 নম্বৰটো চাম ঠিক আছে ইয়াৰে কি দি আছিল a স্কয়াৰ minus 4a minus 12 ঠিক আছে a square minus 4a minus 12 হা ইয়াতো সেম আগৰ মতে চাৰি জায়গাত কি লিখিম 12 মানে কি 3.5 গুণ 12 হয়নে 12 মানে কি 3 4 গুণ কিমান 12 এতিয়া মই এতে কেনেকৈ আনিব পাৰো 4 টো চাওকচোন সো এতে চাওকচোন এটা 4 টো আৰু যাব নহয় 2 2 গুণ 4 সো ইয়াতে আপোনাৰ কি কৰিব পাৰি দুটো উৎপাদক আনিব লাগে না সো বিয়োগ কৰি আনিব লাগিব কাৰণ ইয়াতে 12 ৰ আগত মাইনাস চিন আছে গতিকে 3 2 গুণ 6 6 পৰা 2 বিয়োগ কৰিলে মই 4 পাই যাম নহয় সো 4 জায়গাত কি লিখিম মই 6 - 2 এটো চাওকচোন 3 2 গুণ 6 - 2 সমান কিমান হ'ব 4 নহয় গতিকে সেইকাৰণে 4 জায়গা 6 - 2 লিখছো আৰু ইয়াতে a দি দিম -12 ঠিক আছে এইবাৰ মই কি কৰিম ব্র্যাকেটটো খুলি দিম হা a স্কয়ার -6a মাইনাস মাইনাস কি হৈ যাব প্লাস প্লাস টুৱাইজ a -12 ইয়াতে a কমন লব পাৰো সো a আৰু -6 ঠিক আছে না a কমন লৈছো সো a -6 ইয়াতে +2 কমন লৈছো a -6 সো a -6 যদি কমন লয় ইয়াতে কিমান থাকি যাব a + 2 so this is the answer a -6 whole into a + 2 ঠিক আছে এই নেক্সট মই দি আছো 6 নম্বৰ ইজি আছে না বস্তুটো সহজ বেছি টান নহয় হয়নে ওকে 6 নম্বৰটো চাওকচোন এতিয়া কি দিছে x² - 21x + 104 ইয়াতেও সেম 104 ক আগতে মই লখাগু উলাম 2 5 গুণ 10 2 2 গুণ 4 2 2 গুণ 4 2 6 গুণ 12 আর তো না যায় নহয় এটা 21 টো মই কেনেকৈ আনিব পাৰো চাওকচোন সৰি চাওকচোন 21 ৰ জায়গাত মই কি লিখিব পাৰো 13 2 2 গুণ 4 4 2 গুণ 8 সো 13 যোগ 8 মোৰ কিমান হৈ যাব 21 হ'ব নে গতিকে 13 যোগ 8 দিলু হা আৰু x + 104 ঠিক আছে এতিয়া এটো মই যদি ব্র্যাকেটটো হেই খুলি দিও কিমান -13x minus plus minus 8x plus 104 ঠিক আছে x কমন লম কিমান থাকি যাব x minus 13 ঠিক আছে again minus 8 কমন লম কিমান থাকি যাব এটো আপনার মাইনাস কমন আছে গতিকে এতে প্লাসৰ জায়গা কি দিম মই মাইনাস দিম নহয় আৰু 8 গুণ 8 8 3 গুণ 24 গতিকে 13 থাকি গল so x minus 13 আৰু ইফালে থাকি যাব কিমান x minus 8 so this is the answer okay এতিয়া চাওকচোন মই ইয়াতে আৰু এটা কোৱেশ্চন খুমাব পাৰো কোৱেশ্চন নম্বৰ 7 হা জায়গা আছে গতিকে দি দিও মই ঠিক আছে so 7 নম্বৰটো কি দিছে টুৱাইজ x² plus 18x 18x plus 40 হা ইয়াতে মই 2 কমন লব পাৰো নহয় জানো হা 2 যদি কমন ল কিমান থাকি যাব x² 2 9 গুণ 18 2 20 গুণ 40 ঠিক আছে না এতে চাওকচোন মই সেকেন্ড ব্র্যাকেট ইউজ কৰিছো 20 টো যদি মই লখাগু উলাও কিমান হবনো 20 2 10 গুণ again 2 5 গুণ 5 + 4 কৰিলে হৈ যাব মোৰ 9 হয়নে সো 9 ৰ জায়গাত কি দিম 5 + 4 আৰু x হা আৰু প্লাস 20 সেকেন্ড ব্র্যাকেট ক্লোজ কৰি দিলো ঠিক আছে এতিয়া ব্র্যাকেটটো খুলি দিম 5x হ'ব 5x + 4x + 20 ঠিক আছে ইয়াতে x কমন লম ঠিক কি থাকি যাব x + 5 হয়নে প্লাস again এই দুটাৰ মাজত 4 কমন লম কি থাকি যাব এই দুটাৰ পৰা 4 কমন লৈছো x থাকি গল আৰু ইফালে 4 5 গুণ 20 গতিকে x + 5 ইয়াতে কি থাকি যাব x + 5 আৰু কি থাকি যাব x + 4 ঠিক আছে ইয়াতে এটো মই সেকেন্ড ব্র্যাকেটটো কি কৰিছে ইয়াতে উঠাই দিছো মই দিয়া নাই আৰু হা so this is the answer
ওকে দিস ইজ দ্য আনসার বুঝি পাইছে নে কথাটো কেনেকৈ কৰিছো ফাৰ্ষ্ট কি কৰিছো দুইটো কমন লৈছো তাৰ পিছত বাকি কামবিলাক আগৰ নিচিনাই কৰিছো বেলেগ একো কৰা নাই হা 20 ৰ জায়গাত কি লিখছো 5 + 4 আৰু ব্ৰ্যাকেটটো খুলিছো 5x + 4x দুইটাৰ পৰা কমন লৈছো x x + 5 থাকি গল আৰু দুইটাৰ পৰা 4 কমন লৈছো x + 5 আৰু দুইটাৰ পৰা x + 5 কমন ললে x + 4 থাকি গল ঠিক আছে so this is the answer okay next আমি question number 8 টো চাও হা 8 নম্বৰটো কি দিছে ইয়াৰে l² - 13l + 42 ঠিক আছে প্লাস 42 হা ইয়াটো সেম l² - 42 যদি মই লখাগু লাও কিমান হবনো 3 2 বাৰ যাব হা ফার্স্ট 2 × 4 2 × 2 3 7 × 21 আর না যায় হা সো 13 জায়গাত কি লিখিব পাৰো মই 7 + 6 নহয় 3 2 × 6 যোগ 7 কিমান হ'ব 13 নহব সো গতিকে ইয়াতে কি লিখিম মই 6 + 7 ঠিক আছে আৰু l দিনো আৰু 42 দিনো ইয়াতে l² - ব্র্যাকেটটো খুলি দিম 6l হ'ব মাইনাস প্লাস মাইনাস 7l + 42 l কমন লম কিমান থাকি যাব l - 6 - 7 কমন লম l - 7 6 × 42 ঠিক আছে l - 6 আৰু l - 7 so this is the answer okay বুজি পাইছে বস্তুটো এটা আপনারা ধুনিয়াকে লিখিলো মই অলপ সাইড দি দিও এতিয়া এটা কোশ্চেন বাকি আছে কোশ্চেন নম্বৰ 4 ৰ 9 নম্বৰটো তেতিয়া আপনারা লিখিলো মই অলপ সাইড দি দিও ঠিক আছে Next is our question of 4 last question to আছে 9 number 2 কি দি আছে -a² - a + 20 এটা চাওচোন মাইনাস আগত দি দিছে গতিকে তথাপি কনফিউজ হ'ব না লাগে ভয় খাব না লাগে হা এটো এনেই -a² আছে হেনেকে থাকিব দিও বাকি সব প্রসেস আমাৰ সেম আছে হা 20 টো কি কৰিম 5 4 × 20 নহয় গতিকে প্লাস কৰিলে তো এক না পাও ইয়াতে তো প্লাস কৰিব দিছে হয়নে এতে চাওচোন মাইনাস এই আছে না এতে 20 মানে কি 5 4 × 20 এতিয়া মাইনাস যেহেতু আনিব দিছে আমাক নহয় সো 5 - 4 কিমান হৈ যাব একচুয়ালি তো মোৰ 5 - 4 মানে 1 হ'ব হয়নে আৰু এইফালে হৈ যাব এটা চাওচোন আপোনাৰ -a যে আছে এই দুটাৰ পৰা মই এটাটো প্লাস আনিব লাগিব ঠিক আছে প্লাস ইন হ'ব লাগে প্লাস সংখ্যা 5 টো ডাঙৰ সৰুটো 4 সো যদি মই ইয়াৰ মাইনাস চিন দি দিও 5 ৰ লগত সো -5a আৰু +4a কিমান হ'বনো -a হ'বনে চাওকচোন হ'বনে নহব -5a + 4a তাৰ মানে কি -a হ'বনে নহব আৰু ইয়াতে প্লাস চিন আহি গল বুজি পাইছে নে আৰু প্লাস কি হ'ব 20 ঠিক আছে ইয়াতে চাওকচোন এখিনি মই a কমন লৈছো হা -a গতিকে a থাকি যাব প্লাস আৰু 5 থাকি যাব ঠিক আছে a + 5 আৰু ইয়াতে কি থাকিব 4 কমন লম সো 4 5 × 20 again a + 5 থাকি গল সো কিমান থাকি যাব a + 5 আৰু 4 - a ঠিক আছে ইয়াত দেখো আৰু এটা প্ৰশ্ন পাইছিলো নেকি যত মানে মাইনাস আছিল গতিকে সংখ্যাটো পিছত লিখিছো আৰু এইটো সংখ্যা আগত দিছিলো হয়নে গতিকে this is the answer okay a + 5 whole into 4 - a again কৈ আছো -a² মাইনাস এর জায়গা কি দিছো মই -5a + 4a ঠিক আছে এটো বস্তু আপনি কেনেকে লিখিব পারে -5 + 4 মানে কি -1 হয়নে এই গতিকে কি দিছো মই -5 + 4 ওকে আৰু +20 দি দিছো এটো আগৰ নিচিনাই দুটাৰ পৰা কমন লৈছো -a গতিকে a + 5 থাকি গল ইয়াতে এই দুটাৰ পৰা 4 কমন লৈছো সো a + 5 থাকি গল আৰু a + 5 a + 5 কমন লৈছো থাকি গল 4 - a ঠিক আছে বুজি পাইছে বস্তুটো গতিকে ইয়াতে মোৰ এটো ভিডিওৰ কোশ্চেন নম্বৰ 4 টু ফিনিশ হল আৰু যদি ভিডিওটো ভাল পাইছে আপোনালোকে প্লিজ প্ৰেছ দ্য লাইক বাটন again মই কৈ আছো যদি ভিডিওটো ভাল পাইছে মোৰ বুজোৱা টেকনিকটো ভাল পাইছে আৰু আপোনালোকে বুজিব পাৰিছে then please like it and press button to press কৰিব like button okay আৰু যদি subscribe কৰা নাই exam যদি চেনেলটো please subscribe it okay আৰু যিমান পাৰে share কৰিব ভিডিওছ কেইটা যদি আপোনাৰ ফ্ৰেন্ডছ কেইটা আছে নহয় thanks for watching jai hind